সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলো। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম মনোজ মালি হয় ছাৰ। আপুনি কোন ঠাইৰ পৰা আহিছে? মই অসম ৰাজ্য কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 8/6/2021 লৈছোঁ ছাৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত ভক্তি সাধনা কিবা কৰিছিলনে? হয় ছাৰ, যেনেকুৱা হিন্দু ধৰ্মত প্ৰতিটো দেৱী দেৱতাক মই পূজা কৰিছিলোঁ, কিন্তু ইষ্ট দেৱতাক শ্ৰীকৃষ্ণকেই পূজা কৰিছিলোঁ ছাৰ। ছাৰ, আপুনি যিহেতু জনালে যে আপুনি শ্ৰীকৃষ্ণৰ পূজা কৰিছিল, সেই শ্ৰীকৃষ্ণ যি পূজা আপুনি কৰিছিলে পৰম্পৰাগতভাৱে,
সেই সাধনা আপুনি কেনেধৰণে কৰিছিল ছাৰ? যেনেকুৱা ছাৰ একাদশী পালন কৰিছিলোঁ, মই লাড্ডু গোপালক পূজা কৰিছিলোঁ আৰু কীৰ্তনত যোৱা এনেকুৱা মানে ভক্তি সাধনাই কৰিছোঁ। যেনেকুৱা হিন্দু ধৰ্ম যিটো প্ৰচলিত হৈ আছে তেনেকুৱাই কৰিছিলোঁ ছাৰ। ছাৰ, যিহেতু আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, মই এখন কিতাপ পাইছিলোঁ ছাৰ, ভক্তিৰ পৰা ভগৱানলৈ, আৰু এইটো কিতাপ মই 10 টকা দি কিনি লৈছোঁ। মই ভাবিলোঁ এইখন কিতাপত নাই এনেকুৱা কি আছে, ইমান বিনামূল্যত দিছে ক'ব পাৰি, 10 টকাত কিনো পায়। এই কিতাপটো মই লৈছোঁ আৰু 2 মাহমান পিছত মানে এইখন কিতাপ মই খুলি চাইছোঁ। খুলিলোঁ, তাতে দেখিলোঁ যে ব্ৰহ্মা বিষ্ণু নাশবান হয়, ইহঁতৰ জন্ম মৃত্যু হয়, আৰু তাতে লিখা আছে, মানে তাতে এনেকুৱা লিখা আছে, গীতা অধ্যায় 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে, গীতা অধ্যায় 4 শ্লোক নম্বৰ 32-34 এনেকুৱা প্ৰমাণ দিয়া লিখা আছে। এইবিলাক মই পঢ়ি মোক ইণ্টাৰেষ্ট লাগিল, আৰু ইণ্টাৰেষ্ট লগাৰ পিছত মই দেখিলোঁ সন্ত ৰামপাল মহাৰাজৰ সৎসংগ সাৰ্চ কৰিলোঁ। সাৰ্চ কৰাৰ পিছত দেখিলোঁ সন্ত ৰামপাল মহাৰাজৰ শাস্ত্ৰ অনুকূল ভক্তি দি আছে, গীতা বেদ খুলি প্ৰমাণ দি আছে ব্ৰহ্মা বিষ্ণু নাশবান হয়। পিছত ছাৰ আপুনি নাম দীক্ষা কেনেকৈ ল'লে? মই অনলাইনত লৈছোঁ ছাৰ, সন্ত ৰামপাল মহাৰাজৰ পৰা সৎসংগ শুনি আছিলোঁ, তাতে ফোন নম্বৰ দিয়া আছে, আৰু ফোন নম্বৰ মই কণ্টেক্ট কৰিছিলোঁ। কণ্টেক্ট কৰাৰ পিছত মই সন্ত ৰামপাল মহাৰাজৰ প্ৰত্যেকটা জিলাতে নামদান চেণ্টাৰ আছে, আৰু তাৰ পৰা মই অনলাইনত দীক্ষা লৈছোঁ ছাৰ। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ দ্বাৰা লিখিত পুথি ভক্তিৰ পৰা ভগৱানলৈ আপুনি পঢ়ি তাৰ জ্ঞানৰ দ্বাৰা আপ্লুত হ'লে, তাৰপিছতে আপুনি তেখেতৰ মংগল প্ৰবচন শুনিবলৈ ধৰিলে, তাৰপিছতে আপুনি জ্ঞান বুজি তেখেতৰ পৰা অনলাইনৰ মাধ্যমেৰে আপুনি নাম দীক্ষা ল'লে। ছাৰ, আমি আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে ছাৰ? বহুত লাভ পাইছোঁ ছাৰ, বহুত লাভ পাইছোঁ। মোৰ এলাৰ্জি আছিল, এলাৰ্জিটো ইমান ডাঙৰ বেমাৰ নহয়, কিন্তু মই ট্ৰিটমেণ্ট কৰা অসমৰ্থ আছিলোঁ। মই দুখীয়া পৰিয়ালৰ পৰা হয়, মই ট্ৰিটমেণ্ট কৰিব নোৱাৰিছিলোঁ, আৰু মোৰ বোবা ধৰিছিল, মই টোপনি গ'লে বোবা ধৰিছিল, মানে এনেকুৱা হাত ভৰি লৰাব নোৱাৰিছিলোঁ, চেতনা হৈছিলোঁ কিন্তু উঠিব নোৱাৰিছিলোঁ, এনেকুৱা সমস্যা আহিছিল। আৰু মোৰ পত্নীৰ কিডনীৰ পাথৰ আছিল, মই 4 বাৰ ছ'ন'গ্ৰাফ কৰিছিলোঁ, 4 বাৰে পাথৰ ওলাইছে, কিন্তু সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লৈছোঁ। লোৱাৰ পিছত প্ৰাৰ্থনা লগাইছোঁ, সন্ত ৰামপাল মহাৰাজে আশীৰ্বাদ দিছে যে পৰমাত্মা দয়া কৰিব, আৰু এইখিনি কথাই সন্ত ৰামপাল মহাৰাজে মানে মোৰ জীৱনটো বদলাই দিছে। মই এতিয়া মোৰ পত্নীক ছ'ন'গ্ৰাফ কৰালোঁ, ছ'ন'গ্ৰাফ কৰাৰ পিছত পাথৰটো নাইকিয়া হৈছে, সন্ত ৰামপাল মহাৰাজা দয়া দেহে। ছাৰ, এইটো কেনেকৈ সম্ভৱ? আপোনাৰ যি মানে এলাৰ্জি বেমাৰৰ কথা ক'লে, আপোনাৰ শাৰীৰিকভাৱে যি অসুস্থ আছিলে আপুনি, আৰু লগতে আপোনাৰ পৰিবাৰৰ যি কিডনীত পাথৰ, বৰ্তমান সময়ততো আপুনি অন্য ডক্টৰৰ ওচৰলৈ উন্নতমানৰ চিকিৎসা কৰিলে হয়তো ঠিক হ'ল হয়। তেনে ক্ষেত্ৰত ছাৰ, সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ঠিক হ'ল, এইটো ছাৰ কেনেকৈ সম্ভৱ? সন্ত ৰামপাল মহাৰাজৰ পূৰ্ণ গুৰু হয় ছাৰ। শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে কাৰণে আমি অদ্ভুত লাভ পাওঁ। পৰমাত্মা কৈছে, সাধু কা বচন না পাল্টে চাহে পালট যায় ব্ৰহ্মাণ্ড। সন্ত ৰামপাল মহাৰাজৰ বাণী মানে মুখৰ বাণী কেতিয়াও খালী নাযায় ছাৰ। ছাৰ, আমি যেতিয়া সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে আৰু মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ দৰে বদ অভ্যাসো ত্যাগ কৰিব পাৰি। এই ক্ষেত্ৰত ছাৰ কিমান দূৰ সত্য? প্ৰকৃততে তেওঁৰ পৰা নাম দীক্ষা ল'লে নিচাও ত্যাগ কৰিব পাৰি নেকি ছাৰ? হয় ছাৰ, মই নিজে নিচা আধীন আছিলোঁ, নিচাই মোক এক প্ৰকাৰ স্বীকাৰ কৰি লৈছিল ছাৰ। নিচা খোৱাৰ কাৰণে মোৰ পত্নীৰ লগত সদায়ে কাজিয়া হৈছিল, আৰু কাজিয়া লগাৰ কাৰণে মই একদিন মোৰ পত্নীক কৈছোঁ যে মই যদি নিচা কৰোঁ, মই নিজৰ ইনকামৰে নিচা কৰোঁ, আৰু তোমাৰ দেউতাকৰ পইচাৰে নিচা নকৰোঁ। মই ইমান কঠোৰ ভাষা কৈছিলোঁ, এখেতৰ হৃদয়ত লাগি আঘাত দিছিলোঁ। মই পৃথিৱীত এনেকুৱা কোনো শক্তি নাছিল যে মই নিচা এৰিব পাৰিছিল। কেৱল সন্ত ৰামপাল মহাৰাজৰ দয়াত মই আজি নিচাৰ পৰা মুক্তি পালোঁ ছাৰ, নহ'লে মোৰ জীৱনটো বেকাৰ হৈ গ'ল হয় ছাৰ। আপুনি ছাৰ কিমান বছৰ ধৰি কৰিছিল নিচা? ছাৰ, মই কমচে কম 8 বছৰমান নিচা কৰিছিলোঁ ছাৰ। ছাৰ, এইটো এটা আচৰিত কথা। আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিব পাৰিছে, যিটো নেকি বৰ্তমান সময়ত চৰকাৰেও কৰিব পৰা নাই, বা বিভিন্ন অভিযান আগবঢ়াইছে যদিও নিচামুক্তি কেন্দ্ৰ মানে কিছুমান নিৰ্মাণ কৰি পেলাই সমাজৰ পৰা নিচা দূৰ কৰিবৰ কাৰণে যি প্ৰস্তুতি চলাইছে, তথাপি এই মানে নিচা অভ্যাসক
নিৰ্মূল কৰিব পৰা নাই সমাজৰ পৰা। এই ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গোমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে নেকি আপোনালোকে এনেদৰে লাভ পাবলৈ সক্ষম হৈছে? চাওক ছাৰ, সন্ত ৰামপাল মহাৰাজ শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে, আৰু শাস্ত্ৰ প্ৰমাণিত ভক্তি ইমান শক্তি আছে, আমাৰ সম্পূৰ্ণ সমস্যাৰ পৰা আমালোকে পৰিত্ৰাণ পাব পাৰি। সন্ত ৰামপাল মহাৰাজ পৃথিৱীৰ মতে একমাত্ৰ সন্ত হয় যিয়ে শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে। বাকী সন্তবিলাকে এনে বেয়া নহয়, ইহঁতৰ শাস্ত্ৰ বিধিমতো ভক্তি নিদিয়ে ছাৰ, সেইকাৰণে আমি ইহঁতৰ পৰা লাভ নাপাওঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা এইকাৰণে লাভ পাওঁ, গীতা বেদ অনুসাৰ ভক্তি দিয়ে কাৰণে আমি পৰমাত্মাৰ পৰা দিয়া লাভ বোলে প্ৰাপ্তি কৰি আছোঁ ছাৰ। আৰু ছাৰ আগতে পূৰ্বতে আপুনি যিবিলাক ভক্তি সাধনা কৰিছিলে সেইসকল গুৰুৰ পৰা আপুনি যি ভক্তি বিধি মন্ত্ৰ মানে প্ৰাপ্ত কৰিছিলে, সেই ভক্তি বিধি মন্ত্ৰ আৰু বৰ্তমান সন্ত ৰামপাল গোমাজৰ যি ভক্তি বিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে ছাৰ? আগত যিবিলাক গুৰু আছিল, মই আগত গুৰু ধাৰণ কৰিছিলোঁ। মোৰ দেউতাকৰ মাকে মোৰ দাদীমা হয়, এই বৈষ্ণৱ পৰম্পৰাগত হয়। সিহঁতৰ সাধনাবোৰ শাস্ত্ৰত মিল নাখায় ছাৰ। আমি আগত শাস্ত্ৰ জ্ঞান নাছিল। সন্ত ৰামপাল মহাৰাজৰ সৎসংগ শুনি দেখি আমি শাস্ত্ৰ জ্ঞান হ'ল ছাৰ। সন্ত ৰামপাল মহাৰাজে শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে আমি দেখিছোঁ, আৰু দেখাৰ পিছতহে আমি গম পালোঁ যে আগত যিবিলাক সাধনা কৰিছিলোঁ এইবিলাক শাস্ত্ৰ প্ৰমাণিত নাই, সেইকাৰণে আমি লাভ নাপাওঁ ছাৰ। আজি সন্ত ৰামপাল মহাৰাজে গীতার মধ্যে 3 মন্ত্র দিয়ে আছে, ওম তৎসৎ ইতি নিজের ত্রিবেদী ব্রহ্মণা পূর্ণ ব্রহ্মক পাওয়ার 3 মন্ত্র হয়। ব্রহ্ম ওম সাধনা হয়, ওম তো সার্বজন করি যে তদ আর সৎ সাংকেতিক আছে, কেবল সন্ত ৰামপাল মহাৰাজৰ শৰণতে আছে এই 2টা মন্ত্ৰ ছাৰ। আৰু ছাৰ এই কথাষাৰ অন্য ধৰ্ম সম্প্ৰদায়ৰ লোকসকলে কেনেকৈ মানি ল'ব, যিহেতু আমাৰ হিন্দু সমাজৰ আপুনি গীতা শাস্ত্ৰৰ অনুসাৰে যি আপোনাৰ সন্ত ৰামপাল গোমাজে যি ভক্তি বিধিৰ কথা ক'লে, ওম তৎসৎ যি সাংকেতিক মন্ত্ৰৰ কথা কৈছে, আমাৰ অন্য পবিত্ৰ ধৰ্মৰ যিবিলাক শ্ৰদ্ধালু আছে, যেনেকৈ হওক মুছলমানেই হওক বা খ্ৰীষ্টানসকলেই হওক, তেওঁলোকে এই কথাষাৰ কেনেকৈ মানি ল'ব ছাৰ? হয় ছাৰ, ভাল প্ৰশ্ন কৰিছে। আজিলৈকে শিক্ষিত সমাজ হয় ছাৰ, ঘৰে ঘৰে এডুকেটেড ল'ৰা ছোৱালী আছে, ইহঁতে নিজৰ শাস্ত্ৰখন খুলি চাব পাৰে। যেনেকুৱা পবিত্ৰ কোৰাণ শ্বৰীফত মুছলমান ধৰ্মৰ মানুহবিলাকে চাব পাৰে, পবিত্ৰ কোৰাণ শ্বৰীফত সুৰতি 42 প্ৰথম আয়তত 3 মন্ত্ৰ দিয়া আছে, ওম আইন চিন কাপ। এই আইন চিন কাপ মন্ত্ৰ কেৱল সন্ত ৰামপাল মহাৰাজেহে দিব পাৰে। আৰু ছাৰ আমি শুনিছোঁ যে সন্ত ৰামপাল গোমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মানে ভক্তি এৰুৱাব কয়। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গোমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি এৰুৱাবলৈ কয় নেকি? নহয় ছাৰ, এইটো মিছা কথা হয়। মই সাধনা কৰি আছোঁ, সন্ত ৰামপাল মহাৰাজে এইটো কোৱা নাই যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি এৰি দিয়া। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোন হয়? ইহঁতে আমাৰ সংসাৰ ৰূপে বৃক্ষৰ এইটো শাখা হয়। আমি জ্বৰত পূজা কৰিলে আমি ফল পাম, ফলটো আপোনাৰ শাখাতহে ধৰিব। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শাখা হয়, ইহঁতক আমি কাটি দিব নোৱাৰোঁ, এৰিব নোৱাৰোঁ। এৰিলে আমি ফলটো নাপাম। ইহঁতক সাধনা কৰিব লাগে। যেনে মই এতিয়া সন্ত ৰামপাল মহাৰাজৰ দিয়া ভক্তি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মই 108 বাৰ নাম জপ কৰোঁ আৰু পূৰ্ণ পৰমাত্মাক পূজাহে কৰোঁ। ছাৰ যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অজৰমৰ বুলি ভাবি আহিছোঁ, আৰু আপোনালোকৰ সন্ত ৰামপাল গোমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পৃথকভাৱে ভক্তি মন্ত্ৰ আপোনালোকক প্ৰদান কৰি আহিছে আৰু কয় যে কবিৰ চাহেবে পূৰ্ণ পৰমাত্মা হয়। এইটো ছাৰ কি সদগ্ৰন্থ এনেকুৱা কি প্ৰমাণ আছে যে কবিৰ চাহেবে পূৰ্ণ পৰমাত্মা হয়? হয় ছাৰ, আপোনালোকে মিডিয়া হয়, মিডিয়াৰ কামটোৱেই হ'ল জাজ কৰা। আপোনালোকে দেৱী ভাগৱত পুৰাণত 123 পৃষ্ঠাত 3য় কণ্ঠত চাব পাৰে। তাতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গা মাক ইহঁতে প্ৰতিশ্ৰুতি কৰি আছে যে আমিতো অবিনাশী নহয়, আমাৰ লগত জন্ম আৰু মৃত্যু হয়। আপোনালোকে নিজে চাওক, মইনো আকৌ কি ক'ম। আপোনালোকে শিক্ষিত মানুহ হয়, আপোনালোকে আপোনাৰ নিজৰ সদগ্ৰন্থ চালেহে গম পাব। আৰু পবিত্ৰ কোৰাণ শ্বৰীফত সন্ত ৰামপাল মহাৰাজে কবিৰ 6 দিনত সৃষ্টি কৰিছে, 7 দিনত তাকাত পৰ বিৰাজমান হৈছে, দেখাইছে খুলি, আমি দেখিলোঁ। পবিত্ৰ বাইবেলতো দেখাইছে, পবিত্ৰ গুৰু গ্ৰন্থ সাহিবতো দেখাইছে, বেদতো দেখাইছে। আমি দেখি আৰু কেনেকৈ অন্ধ হৈ থাকিম? ইমান বৰ প্ৰমাণ পোৱাৰ পিছতহে আমি সন্ত ৰামপাল মহাৰাজৰ শৰণত আহিছোঁ ছাৰ, আৰু সৎভক্তি কৰি আছোঁ। ছাৰ যিহেতু আপুনি আজি এই টিভি স্ক্ৰীণৰ সন্মুখত মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আপুনি নিজে মত ব্যক্ত কৰিলে যে আপোনাৰ যি এলাৰ্জি বেমাৰ আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, লগতে আপোনাৰ পৰিবাৰগৰাকী যি কিডনীত পাথৰ হৈছিলে তাৰ পৰা পৰিত্ৰাণ পালে। গতিকে আজি যিসকল দৰ্শকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে?
হয় ছাৰ মইনো আকৌ কি বাৰ্তা দিম মই চাওক মই আগত যিবিলাক সাধনা কৰিছিলোঁ লাড্ডু গোপালক পূজা কৰিছিলোঁ এইবিলাক কৰি মোৰ সমস্যাৰ পৰা মই পৰিত্ৰাণ পোৱা নাই মই সন্তৰাম মই তথাপিও মই আত্মাটো মানা নাই যে এজন পৰম শক্তি আছে যি নেকি সুখদায়ক হয় সুখৰ আগৰ হয় যি নেকি আমাৰ দুখৰ কথা শুনিব তাৰ আশাত একদিন মই সন্ত ৰামপাল মহাৰাজৰ ভক্তিৰ পৰা ভগৱান পুস্তক মই পালোঁ আৰু তাতে পঢ়ি কিনে দেখিলোঁ শুকৰ স্বাগত কবিৰদেৱে হয় আৰু এই আধাৰত মই সন্ত ৰামপাল মহাৰাজৰ সৎসংগ শুনি 2 মাহমান সৎসংগ শুনাৰ পিছত মই জ্ঞান বুজি সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লৈছোঁ আৰু লোৱাৰ পিছত মোৰ অদ্ভুত এনেকুৱা লাভ হৈ আছে যিহঁতে শ্ৰদ্ধালুৱে মোক আজি টিভিত চাই আছে ইহঁতক মই কৰ্বত প্ৰাৰ্থনা কৰোঁ যে আপোনালোকে সন্ত ৰামপাল মহাৰাজৰ জ্ঞানটো শুনক শুনি সৎসংগ শুনি জ্ঞানটো বুজি তেখেতৰ পৰা দীক্ষা লওক আপোনালোকৰ মোৰ নিচিনা অদ্ভুত লাভ পাব ছাৰ হয় ছাৰ যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব চাওক সন্ত ৰামপাল মহাৰাজৰ বিভিন্ন চেনেল আছে আৰু চেনেলত ফোন নম্বৰ দিয়া আছে ফোন নম্বৰ কণ্টেক্ট কৰিলে সন্ত ৰামপাল মহাৰাজে বহুত কৃপা কৰিছে প্ৰত্যেকটো জিলাত নামদান কেন্দ্ৰ খুলি দিছে ইহঁতৰ পৰা কণ্টেক্ট কৰি আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা বিনামূলীয়া নাম দীক্ষা ল'ব পাৰে ছাৰ আৰু লগতে ছাৰ ঘৰে ঘৰে আজি মোবাইল হৈছে না মোবাইলত বহুত ফেচবুক হওক আপনার ইউটিউব হওক তাতে সন্ত রামপাল মহারাজ সার্চ কৰিব লিখিব লিখাৰ লগে লগে সন্ত রামপাল মহাৰাজৰ সৎসংগ আহিব তাতে নাম্বাৰ পাব এই নাম্বাৰটো যোগাযোগ কৰিলে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা বিনামূলীয়া নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰিব ছাৰ ধন্যবাদ থাকিল ছাৰ সৎ সাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত তেওঁৰ আগৰ সংস্কাৰ ভাল আছিলে সেইবাবেই তেওঁ তাত জন্ম ল'লে তেওঁৰ ওচৰত শক্তি ভক্তি আছিলে আৰু যাৰ কাৰণে তেওঁ বেলেগকৈ এক ভক্তি বিধি চলাইছিল এতিয়া কি কোৱা হয় वही मोहम्मद वही महादेव वही आदम वो ब्रह्मा गरीबदास दूसरा कौन है देखा अपने घर में তেওঁৱেই মহম্মদ তেওঁৱেই মহাদেৱ কিয়নো মহাদেৱৰেই এওঁ পূজাৰী আছিল তেওঁৱেই আদম তেওঁৱেই ব্ৰহ্মা আদম যি আছিল বাবা আদম তেওঁ ব্ৰহ্মাজীৰ অৱতাৰ আছিল তেওঁৰ লোকৰ পৰা আহিছিলে और दास गरीब दूसरा कोई नहीं देखा अपने घर में মানে ইয়াক নিজৰ কমলৰ ভিতৰত আপুনি চাওক তোমাৰ যদি ভক্তি ঠিক হয় আপুনি চালে আপুনি নিজেই গম পাই যাব যে এই লোকত যেতিয়া আপুনি ব্ৰহ্মাৰ লোকলৈ যাব তেতিয়া সম্পূৰ্ণ হিষ্ট্ৰী লিখা থাকিব আপোনাৰ সন্মুখত যে আদম ৰূপত গুণ প্ৰাণী গৈছিল ইয়াৰ পৰা আকৌ এয়া কি হয় যে তাৰ পৰা ভক্তিযুক্ত হৈ আহে তললৈ আহি তেওঁলোকৰ সংস্কাৰ দুৰ্বল হৈ যায় আশীৰ্বাদ দি আকৌ তেওঁ পিতৃৰূপ ধাৰণ কৰি লয় পিতৃলোকত জন্ম হয় তেওঁৰ আকৌ গৈ হজৰত মহম্মদজীক যেতিয়া জিব্ৰাইল নামৰ এজন দেৱতাই ওপৰলৈ লৈ গৈছিল দূতে তেতিয়া তাত দেখিছিলে যে বাবা আদমে স্বৰ্গৰ ভিতৰত কান্দি আছিল এটা ফালে চালে তেওঁ দেখে কান্দি আছে এটা ফালে চালে তেওঁ দেখে হাঁহি আছে তেতিয়া হজৰত মহম্মদজীৰ সোধাত জিব্ৰাইলে ক'লে যে এয়া বাবা আদম হয় আৰু তেওঁ এই কাৰণেই কান্দি আছে যে তেওঁৰ যি নিষ্কৰ্মা সন্তান আছিল তেওঁ ভুল কাম কৰি আছে আজি নৰকত পৰি আছে ইয়াকে দেখি তেওঁ কান্দি আছে ভাল সন্তান তেওঁৰ যি আছিল সেয়া স্বৰ্গৰ ভিতৰত আছে স্বৰ্গৰ ফালে যেতিয়া চাই তেওঁ হাঁহি থাকে এতিয়া বাবা আদম তেওঁ তাতো দুখী কোৱাৰ অৰ্থ এয়াই যে এই সকলো আমাৰ সংস্কাৰ একেলগে আছে আমি কোনো বেলেগ পংক্তি নহয় কিন্তু এই কালে আমাক কেইবাটাও ভাগত ভগাই দিলে এতিয়া এইবোৰ আকৌ লাহে লাহে এক হ'ব লাগে এতিয়া কোৱাৰ ভাৱ এয়াই যে যি প্ৰসংগ চলি আছে ভগৱান শিৱক বহুত মনত পেলাইছিল এতিয়া নিমাই কান্দি আছিলে ভিতৰৰ পৰা মাতি আছে যে হে ভগৱান হে শিৱজী মহাৰাজ তোমাৰ দাসীকো এটা সন্তান দিয়া মোৰো সমাজত এটা পৰিচয় হ'ব
সমাজৰ ভিতৰত ময়ো জীয়াই থকাৰ এটা পথ ওলাব। আমাকতো দেখিয়েই মানুহে ক'ব ধৰে যে এয়া অমংগলীয় ব্যক্তি আহিছে, এওঁলোকৰতো মুখ চাব নালাগে। এই বুলি কৈ বেয়াকৈ কান্দিব ধৰিলে। নীৰুৱে ক'লে, নিমা, যদি আমাৰ ভাগ্যত থাকিলে হয় তেতিয়াহ'লে ভগৱানেতো দি দিলেই হয়, আল্লাই দি দিলে হয়, কিন্তু আমাৰ ভাগ্যত নাই। আৰু তই নাকান্দিবি বাৰে বাৰে, চকু ফুলি যাব। বুঢ়া বয়সৰ সঁহাৰি নাই আমাৰ, চকুৰে তই দেখা বন্ধ হৈ যাব, তই বেছি দুখী হৈ যাবি, বাৰে বাৰে নাকান্দিবি। এনেকৈ কথা কৈ কৈ তেওঁলোক সেই স্থান পালেগৈ য'ত প্ৰতিদিন গা ধুবলৈ তেওঁলোক যায়। জুনৰ মাহ আছিল, জেঠ সিদ্ধি পূৰ্ণিমা, চন 1398 পৰা 1455। এয়া গৰমৰ দিনৰ উত্তৰ প্ৰদেশৰ কাশী বেনাৰসৰ কথা আছিল। এতিয়া প্ৰথমতে নিমাই গা ধুলে। সেই পুখুৰীত তেওঁ গা ধুই বাহিৰলৈ ওলাই আহিল, আৰু তাৰ পাছত সেইফালেই নীৰু গা ধুবলৈ প্ৰৱেশ কৰিলে। সেই ঘাটতে কেঁচা স্থান আছিল। নিমাই যি কাপোৰ বান্ধি গা ধুই আছিল সেয়া ধুবলৈ কাপোৰ সলনি কৰি সেয়া ধুবলৈ পুনৰ গ'ল তাই সৰোবৰৰ ওচৰলৈ। সেই সময়ত কিবা পোহৰৰ উৎপন্ন হ'ল। ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তৰ কথা আছিল। এনেকৈ লাহে লাহে তাত ৰাতিপুৱাৰ কিছু পোহৰ, কিছু উজ্জ্বলতা আহি গ'ল, যেনেকৈ ৰাতিপুৱা কিবা এনেকুৱা ধৰণৰ দেখা পোৱা যায়। তেতিয়া নিমাই দেখিলে যে কমলৰ পুষ্পত এটা ভৰি লৰি আছে। তাই ভাবিলে যে কোনো শাক নহ'লেই হ'ল, আৰু মোৰ স্বামীক যাতে ক্ষতি নিদিয়ে। তাই ভালকৈ চালে, বহুত ধ্যানেৰে চালে, আৰু দেখিলে যে এটা বালক এটা ভৰিটো এনেকৈ লৰাই আছে, এনেকৈ লৰাই আছিল, ভৰি মাৰি আছিল। তাই দেখিলে যে এইটো এটা বালক হয়, কমলৰ পুষ্পত। নিজৰ স্বামীক ক'লে, যিয়ে অলপ দূৰতেই গা ধুই আছিলে, যে চোৱা, এয়া চোৱাচোন, কমলৰ পুষ্পত বালক আছে, কেঁচুৱা, উঠোৱা নহ'লে ডুবি যাব। এতিয়া নীৰুৱে স্নান কৰি আছে এনেকৈ। তেওঁ ভাবিলে এই কিজানি পাগল হৈ গ'ল। তাই এতিয়া এই পানীৰ ভিতৰতো কেঁচুৱা দেখিব ধৰিলে, আৰু তেওঁ ক'বলৈ ধৰিলে যে ভগৱান তাইক সৎবুদ্ধি দিয়া। আকৌ তাই জোৰকৈ ক'বলৈ ধৰিলে, চোৱা, ডুবিব এতিয়া। তেতিয়া তেওঁ ভাবিলে, চাইটো লওঁ। যিফালে তেওঁ সংকেত কৰি আছিল, ধ্যানেৰে চোৱাত দেখিলে কমলৰ পুষ্পত সঁচাকৈ বালক এটা আছে। তেওঁ সোনকালে গৈ উঠাই ল'লে। সেই কমলৰ পুষ্পৰ সৈতে সেই বালকক উঠাই নিজৰ পত্নীৰ হাতত দি দিলে। এতিয়া নিমাই ইয়াক লৈ পৰমাত্মাক লৈ পাৰলৈ আহিল, আৰু নীৰুৱে গা ধুবলৈ ধৰিলে। তেওঁ গা ধুয়েই আছিলে। এতিয়া নিমাই পৰমাত্মাক, সিয়াতো পৰমেশ্বৰ আহিছিলে। এতিয়া পুণ্যাত্মাসকল, যি মালিকৰ নাম ল'লেই শৰীৰৰ নোম থিয় হৈ যায় আমাৰ, যাক বিচাৰি আমি যুগ যুগ ধৰি লাগি আছো, আৰু সেই পৰমাত্মা সেই ভনীৰ কোলাত এক বালকৰ ৰূপ লৈ এতিয়া যি আনন্দ সেই মায়ে অনুভৱ কৰিলে, যাৰ নাম ল'লেই আনন্দ হয়, তেওঁ ওচৰে পাছৰে থাকিলেই আমাৰ কিমান সুখ লাগিব, ভাল লাগিব। এতিয়া সিয়াতো সেই মায়েহে ব্যাখ্যা কৰিব পাৰিব, তেওঁই বৰ্ণনা কৰিব পাৰিব। তেওঁ সম্ভৱ বৰ্ণনা কৰিব নোৱাৰিব, কিন্তু পুত্ৰ মোহ, মালিকৰ কৃপা, ইমান সুন্দৰ বালক, তাকেই চাই এবাৰ তাক মৰম কৰে, চুমা খাই বুকুত লগাই ৰাখে, আৰু কৃতজ্ঞতা জ্ঞাপন কৰে শংকৰ ভগৱানৰ। হে ভগৱান, আজি হৃদয়েৰে মাত মাতিছিলো, আজি এই ভগৱান আপুনি মোৰ কথা শুনিলে। এতিয়া ইয়াত কোৱা হয়, कि जगत का पेखना पेख्या दड़ी का नाम ना लिखा। এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰটো এনেকৈয়ে গুণগান হয়। ভগৱান স্বয়ং আহিছে আৰু এনেকুৱা কয় যে শিৱজীয়ে দি দিল। এতিয়া আমি এনেকৈয়ে এতিয়ালৈকে ভ্ৰমিত হৈ আছিলো। এতিয়া অলপ সময়ৰ পাছত স্নান কৰি নীৰু বাহিৰলৈ আহিল। তেওঁ বিচাৰ কৰিলে যে প্ৰথমতেতো আমাক মুছলমান বনাই দিছিল, মুছলমানৰ সৈতে আমাৰ বেছি লিংক নাই, হিন্দুৱে আমাৰ লগত কথা নাপাতে, আৰু যদি আমি এই বালকক ঘৰলৈ লৈ যাওঁ তেতিয়া গাঁৱৰ নগৰৰ লোকে ক'ব যে তোমালোকে কাৰোবাৰ চুৰ কৰি আনিছা। আমি যদি কওঁ কমলৰ পুষ্পত পালো, আমাক ক'ব আমি মিছা কৈছো, কমলৰ পুষ্পত বালক থাকিবই নোৱাৰে।
আৰু আমাৰ অৱস্থা বেয়া কৰি দিব। বালকক কাঢ়ি ল'ব। কোনোবাই সুধিব ক'ত আছে ইয়াৰ মাক দেউতাক, ক'ৰবাত কান্দি আছে চাগে, তোমালোকে চুৰ কৰি আনিছা কাৰোবাৰ। এনেধৰণৰ বহুত বেয়া ধাৰণা কৰি তেওঁ পত্নীক ক'লে, এই বালকক ইয়াতে এৰি দিয়া, এয়াই আমাৰ বাবে ভাল হ'ব। কিন্তু নিমাই ক'লে যে নাজানো এই শিশুৱে মোৰ ওপৰত কি যাদু কৰি দিলে। এতিয়া মই ইয়াক এৰি জীয়াই থাকিব নোৱাৰো, মৰি যাম। মই ইয়াক এৰিব নোৱাৰো। এতিয়া নিৰুৱে ভাবিলে যে তাই নামানিব আৰু ঘৰৰ পৰাতো ওলাই যাব লাগিব, শিশুও নাথাকিব। তেওঁ নিজৰ জীৱনত প্ৰথমবাৰৰ বাবে পত্নীৰ ফালে হাত উঠালে থাপৰ মাৰিবলৈ। কান্দি কান্দি ক'লে যে তুমি জেদি হৈ গৈছা। মই তোমাৰ সকলো কথা মানি আহিছো, কাৰণ আমাৰ সন্তান নাই। কিজানি তোমাৰ আত্মা দুখী হৈ যায়, সেইকাৰণেই তুমি জেদি হৈ গৈছা, জেদ কৰিব ধৰিছা। মোৰ এটা কথাও নামানা। এতিয়া এৰা এই শিশুক। এনেকৈ হাত উঠাইছিলেহে পৰমাত্মাই ক'লে যি কোচত আছিল। ক'বলৈ ধৰিলে নিৰু সাৱধান হোৱা। এতিয়া নিৰু ৰৈ গ'ল, ভয় কৰিলে, ভূত নে প্ৰেত হয় না কোনো দূত হয়। শিশুৱে কথা ক'ব ল'লে আৰু ক'লে যে মোক ঘৰলৈ লৈ যোৱা, তোমালোকৰ কোনো বিপদ নাহে, মই তোমালোকৰ বাবেই আহিছো। আৰু এনেকৈ শিশুৱে ক'বলৈ ধৰিলে, কলিজা কঁপি গ'ল। তেওঁতো চুপ হৈ গ'ল। উশাহ নোলোৱাকৈ তেওঁ আগে আগে যাবলৈ ধৰিলে ধুতি উঠাই। আৰু ঘৰ পালেগৈ। ঘৰলৈ আহোঁতেই সকলোৱে গম পালে যে ইমান ধুনীয়া শিশু ভগৱান কেতিয়াও দেখা পোৱা নাই। গোটেই নগৰৰ চহৰৰ সকলো মানুহেই চাবলৈ আহিলে। ৰজাও আহিল তালৈ, যি ৰজা আছিল দিল্লীৰ। তেওঁ চাবলৈ আহিলে যে ইমান সুন্দৰ শিশু। তেওঁলোকে পাহৰি গ'ল যে কোন হয়, ক'ৰ পৰা আনিলে এওঁলোকে। এনেতো কৈ দিছিল লেহেৰ তালাবত আমি পাইছো কমলৰ পুষ্পত। এয়া পৰমাত্মাৰ লীলা আছিল। বেলেগৰ মনত বেলেগ ভাৱনা আহিব দিয়া নাছিল। যেনেকৈ তুলসীদাসজীয়ে শ্ৰী ৰামচন্দ্ৰজীৰ লীলাক লাখ বছৰৰ পিছত এজ ইট ইজ লিখি দিলে নিজৰ ভাষাৰে, পাঠৰ মাধ্যমেৰে, গদ্যৰ মাধ্যমেৰে। আৰু যিয়ে এনেকুৱা গৰীবদাস চাহেবজীক পৰমাত্মাই লগ পাইছিল চন 1727 গাঁও চুৰাণী জিলা জজ্জৰ হাৰিয়ানাৰ ভিতৰত। আৰু তাৰ পৰাই তেওঁৰ আত্মাক সচখণ্ড আৰু ওপৰৰ সকলো ব্যৱস্থা, নিজৰ শক্তি সামৰ্থ্য, নিজৰ সৎলোকত য'ত সেই মালিক থাকে তৃতীয় স্থানত, এই সকলোৰে সৈতে পৰিচিত কৰাই তেওঁক পুনৰ এৰি দিছিল আৰু তেওঁৰ জ্ঞান যোগ খুলি দিছিল। তেওঁক দিব্য দৃষ্টি দি দিছিল। তেওঁ ভৱিষ্যতৰ ঘটনাবোৰক গৰীবদাস চাহেবজীয়ে তাত বহি চাই চলচ্চিত্ৰৰ দৰে চাই আছিল আৰু কৈ আছিল, আৰু লিখাসকলে লিখি আছিল। সেই বাণীক দাসে আপোনালোকক শুনাইছো। ইয়াৰ ভিতৰত কিমান ধুনীয়া ব্যাখ্যা কৰা হৈছে। रामानंद आनंद में काशी नगर मंझारे, देश द्राविड छोड़ कर वो आए पुरी विचार। অৰ্থাৎ ভাৰতবৰ্ষত এই কাশী চহৰৰ বহুত মহিমা আছে, বহুত প্ৰাচীন মহিমা আছে। আৰু কাশী চহৰৰ ব্ৰাহ্মণ লোক এনেকুৱা ঠগ হৈ গৈছিল, সংসাৰক ভ্ৰমিত কৰিছিল, ভূত প্ৰেতৰ পূজাৰ কথা কৈছিল, তন্ত্ৰ মন্ত্ৰত আধাৰিত কৰি দিছিল। মহাৰিষি ৰামানন্দ ব্ৰাহ্মণ আছিল। তেওঁ দেখিলে সেই পবিত্ৰ নগৰৰ অৱস্থা আৰু তেওঁ তাত আহি থকাৰ বিচাৰ কৰিলে যে এই লোকসকলৰ কিছু উদ্ধাৰ কৰো, যে বুদ্ধি বিকশিত কৰো, বেদ গীতা আৰু পুৰাণৰ আধাৰৰ পৰা তেওঁলোকক সাধনা কওঁ। গতিকে স্বামী ৰামানন্দজীয়েও বহুত শুদ্ধৰাবলৈ চেষ্টা কৰিলে। 1400 শিষ্য বনাই ল'লে। ঋষিৰ বেদ আৰু পুৰাণৰ প্ৰচাৰ কৰা যেনেকুৱা জ্ঞান আছিল সেই জ্ঞান দিলে। এতিয়া ৰামানন্দজীও তালৈ আহিছিল। 84 बंधन कटे किन्नी कल्प कबीरे, भवन चतुर्दश लोक सब ये टूटे जम जंजीरी। अंत कोट ब्रह्मांड में बंदी छोड़ कहाए, सो तो एक कबीरे हैं जननी जने नवाए। গৰীবদাস চাহেবে কৈ আছিল, এজন কবিৰেই হয় যি মাৰ পৰা জন্ম হোৱা নাছিল।
अनंत कोट ब्रह्मांड में बंदी छोड़ कहाए। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কেৱল বন্দী চোৰ বন্ধনৰ শত্ৰু অৰ্থাৎ পাপ কৰ্মৰ কটাজন কবিৰ যি হয়। और सो तो एक कबीर है जो जन्नी जने नमाए, शब्द स्वरूप साहेब धनी शब्द से अंध सब माही, बाहर भीतर रम रहा जहां तहां सब ठाई। এতিয়া যেনেকৈ এই অজ্ঞানী লোকসকলে কৈ আছিল যে পৰমাত্মা নিৰাকাৰ হয়, তেওঁ দেখা নিদিয়ে, সেইকাৰণে তেওঁ অন্তৰ্যামী হয়। যদি ভগৱান সাকাৰ হয় তেতিয়া অন্তৰ্যামী হ'ব নোৱাৰে। পুণ্যাত্মাসকল, আজিৰ বিজ্ঞানৰ ফলত আমি এইটো সহজেই বুজি পাম যে অন্তৰ্যামীৰ পৰিভাষা কি হয়। যেনেকৈ এক্স-ৰেৰ মেচিন বাহিৰত থাকে, বাহিৰৰ পৰা কৰা হয়, আৰু ইয়াৰ দ্বাৰা ভিতৰৰ বুকুৰ ভিতৰৰ সকলোবোৰ কথা জানি ল'ব পাৰে। ইয়াৰ দ্বাৰা বাহিৰৰ পৰাই সকলোবোৰ জানি ল'ব পাৰে যে ইয়াত কি কি ৰোগ আছে। আল্ট্ৰাছাউণ্ডৰ মেচিন সাকাৰ হয় আৰু অন্তৰ্যামী হয়, ভিতৰৰ সকলোবোৰ ৰোগ বিচাৰি লয়, ক'ত ডিফেক্ট আছে। যেতিয়া এজন মানুহে বনোৱা এটা টেকনিক মানে এটা যন্ত্ৰ অন্তৰ্যামী হ'ব পাৰে, ভগৱান যিয়ে মানুহ বনালে তেওঁ অন্তৰ্যামী হ'ব নোৱাৰে। তেওঁ এনেকৈ অন্তৰ্যামী হয় যে তেওঁৰ সেই পৰমাত্মাৰ শক্তি সৰ্বব্যাপক হয়। পৰমাত্মা এক দেশীয় সাকাৰ হয়। अनंत कोट ब्रह्मांड का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहारे। जल तल पृथ्वी गगन में वो बाहर भीतर एक है, पूर्ण ब्रह्म कबीर हैं वो अवगत पुरुष अलेख। सेवक हो के उतरे इस पृथ्वी के माही, जीव उदाहरण जगत गुरु बार बार बलि जाही। এতিয়া আদৰণীয় গৰীব দাস চাহেবে কয় যে সেৱক হোকে উতৰে দাস হোকে। আমাৰ মাজত এজন চাকৰৰ দৰে আছিল। সেৱক হোকে অৱতাৰে তেওঁ তাৰ পৰা আহিছিল, তললৈ আহিছিল, গমন কৰি গতি কৰি। सेवक हो के उतरे इस पृथ्वी के माही, কি কাৰণত আহিছিল? जीव उदाहरण जगत गुरु बार बार बलि जाही। জীৱক উদ্ধাৰ কৰিবলৈ আহিছিল সেই জগত গুৰু, সমস্ত সৃষ্টিক অকলেই জ্ঞান দিয়া সেই কবিৰ ভগৱান। काशीपुरी कष्ट किया उतरे अदर अधारे, मोमिन को मुजरा हुआ वहां जंगल में दीदारे। এতিয়া পুণ্যাত্মাসকল পৰমাত্মাক নাৰায়ণ বুলি কোৱা হৈছিল। আমি ভাবি আছিলো যে বিষ্ণুজীক নাৰায়ণ বুলি কোৱা হয়। পানীৰ ওপৰত শেষ নাগৰ শৈয়াত শুই আছিল। আচল নাৰায়ণটো এইজন আছিল যেতিয়া তেওঁ লীলা কৰিছিল, পানীৰ ওপৰত আহি বিৰাজমান হৈছিল। ইয়াৰ বিষয়ত বেদে কি কয় চাওঁ আহক। পুণ্যাত্মাসকল, বেদত ভগৱানৰ মহিমা আছে, আৰু পৰমাত্মাই যি লীলা কৰে তেওঁৰ জীৱনী এই বেদত, এই গ্ৰন্থত বিদ্যমান আছে। চাবচোন, যজুৰ্বেদ। ইয়াৰ অনুবাদক হৈছে বেদ মূৰ্তি তপোনিষ্ঠ পণ্ডিত শ্ৰীৰাম শৰ্মা আচাৰ্য। অনুবাদক এওঁ, ইয়াৰ সম্পাদক এৱেই এই শ্ৰীৰাম শৰ্মাজী। প্ৰকাশক হৈছে ব্ৰহ্মবৰ্ষস, শান্তি কুঞ্জ, হৰিদ্বাৰ, উত্তৰাঞ্চল। ইয়াত চাব, এয়া হৈছে ত্ৰয়োদশ অধ্যায়, 13ৱা অধ্যায়। ইয়াৰ দ্বিতীয় মন্ত্ৰত ইয়াৰ অৰ্থ লিখিছে এনেকৈ যে পানীৰ পৃষ্ঠ অৰ্থাৎ পানীত উৎপন্ন অথবা পানীক ধাৰণ কৰোঁতা এওঁলোক অজ্ঞানটো আছিলে, খেলি মেলিও বহুত কৰি দিছিল। তথাপিও সঁচা কথাবোৰ লুকাই নাথাকিল। তেওঁ পানীৰ পৃষ্ঠত মানে পানীৰ ওপৰত উৎপন্ন হয়, পানীৰ ওপৰত উৎপন্ন হয়। ইয়াক অনুবাদ কৰিব নাজানিলে ইয়াৰ পৰা এইটোৱে বুজি লওক যে যেনেকৈ কোনো বিদেশীয়ে হিন্দী শিকে আৰু তেওঁ ৰামায়ণ লৈ যায় তেওঁ নিজৰ দেশলৈ ইয়াৰ পৰা, আৰু অন্যটো একো নাজানেই হিন্দী, সেই হিন্দী জনা তেওঁ নিজে হিন্দী শিকিছে, কিন্তু ৰামায়ণৰ কথাৰ লগত তেওঁ পৰিচিত নহয়। অনুবাদটো তেওঁ খেলি মেলিয়েই কৰিব, অৱশ্যে একোৱেই কৰিব নাজানিব তেওঁ। ইয়াতো এনেকুৱাই কৰি ৰাখিছে এওঁলোকে।
अप्रसंग के काशी पूरी कष्ट किया ये उतरे अदर अधारे मोमन को मुजरा हुआ ये जंगल में दीदारे कोट किरण शशिभान सूदी आसन अदर विमाने पर सतपूर्ण ब्रह्म को शीतल पिंड और प्राणे কোৱা হয় कोट किरण शशिभान सुधे ইমান সুন্দৰ শৰীৰ পৰমাত্মাৰ কোৱা হয় আৰু পৰশুদ্ধ পূৰ্ণ ব্ৰহ্মকো শীতল পিণ্ড और প্ৰাণ যেতিয়া সি মায়ে পৰমাত্মাক শিশু ৰূপত কোচত ল'লে কোৱা হয় তেওঁৰ আত্মা আৰু শৰীৰ একেবাৰে শান্ত হৈ গ'ল অৰ্থাৎ সকলো যি তাপ আছিল যি প্ৰভাৱ আছিল সংস্কাৰ বশত সেই সকলোবোৰ একেবাৰে দূৰলৈ আঁতৰি গ'ল ভগৱান তাত আহোঁতেই তেওঁ একেবাৰে বেলেগ আনন্দৰ প্ৰথম আনন্দটো এইটো যে তেওঁ এজন পুত্ৰ পালে আৰু আকৌ ভগৱান যেনেকৈ বৰফ হয় বৰফৰ ওপৰত হাত ৰাখিলে ই নিজৰ প্ৰভাৱ দেখুৱাই এনেকৈ পৰমাত্মাই তাত তেওঁৰ নিজৰ প্ৰভাৱ দেখুৱাই আছিল তেওঁৰ বিষয়ত গৰীব দাসজীয়ে কৈছে যে गोद लिया मुख चूम कर हेम रूप झलकंते जगर मगर काया करे जैसे दमके पद्म अनंत ইমান সুন্দৰ শৰীৰ পৰমাত্মাৰ কোচত ল'লে মুখত এটা চুমা খালে অৰ্থাৎ মুখত মৰম কৰিলে যেনেকৈ নিজৰ শিশুক মৰম কৰে আৰু কয় যে हेम रूप झलकंत পৰমাত্মাৰ ইমান সুন্দৰ শৰীৰ যেনেকুৱা হোৱাইট যেনেকৈ হিম মানে বৰফ হেম ৰূপ যেনেকৈ বৰফৰ দৰে সুন্দৰ বগা যেনেকৈ কোৱা হয় যেতিয়া কাপোৰ ল'বলৈ বজাৰলৈ যোৱা হয় তেতিয়া কোৱা হয় যে স্নো হোৱাইট দিব অৰ্থাৎ বৰফৰ দৰে বগা দেখাব तो कहते हैं हेम रूप झलकंत और जगर मगर काया करे जानू दमके पदम अनंत ইমান সুন্দৰ শৰীৰ মালিকৰ বহুতবাৰ দেখো কাৰোবাৰ বগা ৰং কোনো শিশুৰ ব্যক্তিৰ এনেকুৱা কোৱা হয় যে এওঁৰ ইমান সুন্দৰ শৰীৰ এওঁৰ মুখৰ সুন্দৰতাই বেলেগ এনেকৈ এই মুখ মালিকৰ এনেদৰে উজ্জ্বলি আছিল काशी उमटी गुल भया मोमिन का घर घेरे कोई कह ब्रह्मा विष्णु है कोई कह इंद्र कुबेरे কোনোৱেতো এনেকুৱা কয় যে কোনো দেৱতা আহি আছে এনেধৰণৰ এনেকুৱা শিশুজনী কেতিয়াও দেখাই নাছিল এনে শৰীৰ আছিল মালিকৰ কিয়নো যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 8 এই পৰমাত্মাৰ এই শৰীৰৰ পৰিচয় দিয়া আছে যে কবিৰ মনীষী প্ৰয়াঘাত মানে প্ৰথম শৰীৰধাৰী হয় কিন্তু তেওঁৰ শৰীৰ প্ৰথম শৰীৰধাৰী হয় আৰু তেওঁৰ শৰীৰ শুক্ৰম অকায়ম ঐশ্বৰাবিৰম স্বয়ম্ভূ পৰিভূ সেই পৰমাত্মাৰ শৰীৰ আমাৰ দৰে নাৰীৰ মাতা পিতাৰ সহযোগত শুক্ৰৰ দ্বাৰা সৃষ্ট নহয় তেওঁৰ শৰীৰ নাৰী নোহোৱাকৈ কিন্তু আমাৰ দৰে এই পাঁচ ভৌতিক কায়াৰেই বনোৱা হয় স্বয়ম্ভূ হয় তেওঁ সেয়ে তেওঁৰ তেজ পুজৰেই শৰীৰ হয় মালিকৰ তেওঁৰ বিষয়ে ইয়াত কৈছে काशी उमटी गुल भया বলে আহিছিল কাশীৰ সকলো লোক কাশীৰ और मोमिन का घर घेरे আৰু মুছলমানৰ ঘৰটো ঘেৰি ল'লে कोई कह ब्रह्मा विष्णु है कोई कह इंद्र कुबेरे कोई कह धर्मराय है कोई कहते है ईशे 16 कला सुभान गति कोई कह जगदीश भक्ति मुक्ति ले उतरे ये मेटन तीनों तापे मोमिन का डेरा लिया उसको कहे कबीरा बाप কোৱা হয় যে ভক্তি আৰু মুক্তি লৈ নামি আহিছিল ভগৱান নিজৰ সতলোকৰ পৰা গতি কৰি আহিছিল আৰু মেতন তিনিও তাপ সেই মালিকৰ ভক্তিৰ পৰা তেওঁৰ দ্বাৰা দিয়া মন্ত্ৰৰ পৰা আমাৰ তিনিও তাপ নষ্ট হ'ব পাৰে বেদত বৰ্ণিত বিধিৰে হ'ব নোৱাৰে তেওঁ পঞ্চম বেদ দিবলৈ আহিছিল और मोमिन का डेरा लिया कहे कबीरा बाप এজন মুছলমানৰ ঘৰত জন্মৰ পৰাই বাস কৰিব ল'লে আহি বিৰাজমান হৈ গ'ল তাতে থাকিবলৈ ধৰিলে আৰু পিছত দেউতা ক'বলৈ ধৰিলে নিলুক দেউতা বাপুজি যি ভাষাই আছিল
अब दूध न पीवे न अन्न भखे, न पलने झूलनते, अधर अमान ध्यान में वो कमल कला फूलनते। এতিয়া চোৱা পৰমাত্মাৰ লীলা পুণ্যাত্মাসকল 600 বছৰ আগতে লীলা কৰিছিল ভগৱান কবিৰ পৰমেশ্বৰে। আৰু চন 1727ত পৰমাত্মা প্ৰথমে তাত কাশীত লীলা কৰি গুচি গৈছিল চন 1518ত। আৰু চন 1727ত তেওঁ আকৌ আহিল ইয়াত প্ৰায় 200 বছৰৰ পিছত। সতলোকৰ পৰা আহি তেওঁ গৰীব দাস চাহেবক লগ কৰি খেতিত গাঁও চোৰাণী জিলা জজ্জৰৰ জংঘলত। আৰু সেই সময়তে গৰীব দাস চাহেবে এইটো বাণী কৈছিল মালিকৰ। সম্পূৰ্ণ জ্ঞান বুজি তেওঁৰ আশীৰ্বাদেৰেই দিব্য দৃষ্টি খুলি গ'ল। সেই সময়ত কি কৈছিল? কে দুধ না পিবে না অন্ন ভখে। সেই সময়তো একেই লীলা কৰিছিল পৰমাত্মাই। পৰমাত্মা আহিছিল আৰু কুমাৰী গাইৰ গাখীৰ খাইছিল যেতিয়া গৰীব দাসজীক লগ কৰিছিল। এনেকুৱাই লীলা কৰে সেই ভগৱানে যেতিয়া তেওঁ ইয়ালৈ আহে, আলহীৰ ৰূপত থাকে আৰু লীলা কৰে। এয়াই বেদে কয়। ঋগ্বেদ মণ্ডল নম্বৰ 9ৰ সূক্ত 1ৰ মন্ত্ৰ 9ত এয়াই প্ৰমাণ কৰা হৈছিল। আগলৈ কৈ আছো। दूध न पीवे न अन्न भखे, न पलने झूलनते, अधर अमान ध्यान में वो कमल कला फूलनते। गरीब कोई कहे छल ईश्वर नहीं, कोई किन्नर कहलाए, कोई कहे गण ईसे का जो जो मातृसाई। এতিয়া যিমান নাম ৰাখিলে সেই শিশুৰ কোনোবাই কয় যে সেয়া ভূত হয়, কোনোবাই কয় প্ৰেত হয়, কোনোবাই কয় ব্ৰহ্মা হয়। সেইবাবে মাকে দুখ পায় আৰু সেই শিশুক লুকুৱাই কয় যে মোৰ সন্তানৰ ওপৰত মুখ নলগাব। তোমালোকে কিয় এনেকুৱা নাম দি আছা বেলেগ বেলেগ ধৰণৰ? खलक मुलक देखण गया वहाँ राजा प्रजारीत, जम्बू दीप जिहाने में वो उतरे शब्द अतीत। এয়া জম্বুদ্বীপ হয় ভাৰতবৰ্ষ। কয় যে ইয়াত পৰমাত্মা অৱতৰিত হৈছিল। सकल कुरान फिर क्या हुआ? दुनी कहे यू देव है, देव कहते हैं ईसे, ईस कहे ये पार ब्रह्म है, पूर्ण विश्व बीस। এতিয়া পুণ্যাত্মাসকল, এতিয়া কি হৈছে যে যেতিয়া পৰমাত্মা 25 দিনৰ হৈ গ'ল, না কিবা খাইছে না কিবা গ্ৰহণ কৰিছে। এতিয়া আৰু এটা সমস্যাই মূৰ দাঙি উঠিল নিমাৰ সন্মুখত, নিৰুৰ সন্মুখত। নিমাই কয় যে মই এই বালক মৰিলে হে ভগৱান লগতে ময়ো মৰিম। এই সন্তানটোতো মৰিয়ে থাকিব, ই একো খোৱা বোৱাই নকৰে। দুদিন নাখালেই মাক দেউতাকৰ খোৱা লোৱা বন্ধ হৈ যায়, বহুত বেয়া ধৰণে কান্দি আছে। আৰু ভগৱান শংকৰক স্মৰণ কৰি আছে, কাৰণ তেওঁ শংকৰৰ পূজাৰী হয়, যদিও মুছলমান হৈ গৈছিল। আৰু কৈ আছিল যে হে ভগৱান শিৱজী, হয়তো ইয়াক দিবই নালাগিছিলে আৰু এতিয়া দি পেলাই আকৌ লৈ যাব বিচাৰিছা। আপোনাৰ লীলা আচৰিত হয়। দিয়া নাছিলা তেতিয়া অপেক্ষা কৰি আছিলো, কান্দি আছিলো, কান্দি কান্দি সময় কটাই আছিলো। এতিয়া এই সন্তান ভৰিব, মই লগতেই মৰিম। পিছৰ এদিনলৈ নাথাকিম, মই অন্ন পানী ত্যাগ কৰি দিম। হৃদয়েৰে যেতিয়া ভাবিলে, তেতিয়া পৰমাত্মাই চালে যে এই বুঢ়ী যদি মৰি থাকিব। অন্তৰ্যামী কবিৰ চাহত তাতেই বিৰাজমান আছিল। শিৱজীক প্ৰেৰণা কৰিলে যে কোনে কান্দি আছে তোমালে মনত পেলাই। শিৱ ভগৱান আহিল তালৈ এজন সাধুৰ ৰূপ ধৰি, থিয় হৈ গ'ল সন্মুখত। মা কিয় কান্দি আছা? নিমাই ক'লে যে হে ভগৱান, হে মহাত্মাজী, মই বহুত দুখী মই। মোৰ দুখৰ কথা নুশুনিবা, নহ'লে কান্দি দিবা। তেতিয়া তেওঁ ক'লে যে মা মোক কৈ দিয়া, নিজৰ দুখ কৈ দিলে মনটো পাতল হয়। আৰু মোৰ স্তৰৰ কোনো উপায় যদি আছে তেনেহ'লে মই অৱশ্যেই দিম। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ?
মোৰ নাম ভাৰতী কোৰী। ভাৰতী, আপুনি ক'ৰ পৰা আহিছে? মই বিলাসপুৰ ছত্তীশগড়ৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 6 জানুৱাৰী 2019ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হোৱাৰ আগতে মই যি সকলোৱে কৰে পৰম্পৰাগত ভক্তি, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিৱৰ সাধনা, দুৰ্গাৰ আৰু হনুমানৰ, এওঁলোক সকলোৰে ভক্তি কৰিছিলোঁ। তেন্তে আপুনি কি কাৰণে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, কথাটো এনেকুৱা, আগতে যেতিয়া মোৰ বিয়া হোৱা নাছিলে তেতিয়া মানে আমি ইমান বেছি কৰ্মকাণ্ডৰ ভক্তি কৰা নাছিলোঁ। পৰমাত্মা মনত আছিল, অকল সেইটো কথাই ভাবিছিলোঁ। কিন্তু যেতিয়াই মোৰ বিয়া হ'ল, শহুৰৰ ঘৰত যেতিয়া দেখিলোঁ তেওঁলোকে বহুত ভক্তিত, ব্ৰত ইত্যাদিত মোৰ ঘৰতো কৰিছিলে, কিন্তু মই ইমান কৰা নাছিলোঁ। কিন্তু যেতিয়াই বিয়া হ'ল তেতিয়া জীৱনত ইমান সমস্যা আহিল, ইমান বেছি যে মানে 18-20 বছৰ কষ্টৰ মাজেৰেই গ'ল, সকলো ফালৰ পৰাই সমস্যা। আৰু তাৰপিছত মই ভক্তিৰ ফালে গ'লোঁ। যেনেদৰে দুৰ্গাৰ 9 দিনৰ ব্ৰত ৰখা, এনেকুৱা কি ভক্তি আছে যি ছাৰ মই কৰা নাই। এই দেৱী দেৱতাৰ শৰণলৈ মই গৈছিলোঁ, মন্দিৰে মন্দিৰে গৈছোঁ। মঙলবাৰে শনিবাৰে হনুমানৰ মন্দিৰলৈ গৈ প্ৰসাদ দিওঁ, চাকি জ্বলাওঁ, কেতিয়াবা দুৰ্গাৰ 9 দিনৰ ব্ৰত ৰাখি ৰতনপুৰলৈ যাওঁ। মানে কঠিনতকৈ কঠিন যি ভক্তি আছে। 5 বজাতে উঠি সূৰ্য ভগৱানক পানী দিওঁ, গছ পৰ্যন্ত পূজা কৰিছোঁ। 5ডাল গছ টাবত ৰুই তাত সদায় সৰিয়হৰ তেলৰ চাকি জ্বলাওঁ, সকলো ধৰণৰ ভক্তি কৰিছিলোঁ। ইয়াৰ বাবে মোৰ সমস্যা কমাতকৈ বাঢ়িহে গৈছিল। মানে আচৰিত হৈছিলোঁ, কাৰো একো ক্ষতি কৰা নাই, না কাৰোবাৰ বেয়াটো ভাবোঁ, কিন্তু মোৰ জীৱনত ইমান অশান্তি কিয় হৈ আছে? মানে সকলো ঠিকে আছিল। মোৰ হাজবেণ্ড পুলিচৰ চাকৰিত ইন্সপেক্টৰ আছিলে আৰু তেওঁৰ ভাল পোষ্ট আছিলে আৰু কোনো আৰ্থিক সমস্যাও নাছিল আমাৰ। কিন্তু ঘৰত বহুত কাজিয়া হৈছিলে, মানে বহুত অশান্তি হৈছিলে। মানে ইজনৰ আনজনৰ মাজত যি আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিছিলে সেয়া নাছিলে। তাৰপিছত যেতিয়া তেওঁৰ সমস্যা বেছি হ'ল, মানে তেওঁৰ বেমাৰ হ'ল, তেওঁৰ হাৰ্ট এটেক হৈছিলে, তাৰপিছত তেওঁৰ স্বাস্থ্য বেয়া হৈ গৈ থাকিল। আৰু তাৰপিছত মোৰ মা দেউতা ঢুকাই গ'ল। যেতিয়া মোৰ মা দেউতাও ঢুকাল, মোৰ হাজবেণ্ডৰো বেমাৰ হ'ল। তাৰপিছত আমি আৰ্থিক ৰূপতো বহুত সমস্যাত পৰিলোঁ, ক'ৰ পৰা ছাপৰ্ট পোৱা নাছিলোঁ। তাৰপিছত হাজবেণ্ডৰো ডেথ হ'ল। যেতিয়া তেওঁৰ ডেথ হ'ল তেতিয়া একেবাৰে অসহায় হৈ গ'লোঁ। মোৰ লগত মোৰ 2টা সন্তান আছে, পুত্ৰ আৰু পুত্ৰী, আৰু মই। আমাৰ 3টাৰ বাহিৰে আমাৰ এনেকুৱা লাগিছিল যে পৃথিৱীত আন কোনোৱে নাই, কাৰণ আমাক কোনো সোধা মানুহেই নাছিলে। আমাক কোনেও 1 পইচাৰো সহায় কৰা নাছিলে। আৰু সকলোৱে জানিছিলে আমি যি 8 বছৰৰ পৰা আৰ্থিক সমস্যাৰ সৈতে যুঁজি আছোঁ, সেইবোৰৰ কাৰণে কোনেও হেল্প কৰা নাছিলে, কোনেও কৰা নাছিলে। যেতিয়া তেওঁ ঢুকাল তাৰ পিছৰ পৰাই যেতিয়া আমাৰ মূৰত আকাশ ভাঙিল, আমি 3টাই জানিছিলোঁ যে আমাৰ এই পৃথিৱীত মোৰ স্বামীৰ বাহিৰে কোনো নাছিল। গতিকে একেবাৰে অকলশৰীয়া হৈ গৈছিলোঁ আৰু আৰ্থিক ৰূপত ইমান দুৰ্বল আছিলোঁ। 0 বেংক বেলেঞ্চ আছিল, একো নাছিল আমাৰ। ধাৰত পৰি গৈছিলোঁ একেবাৰে। ইয়াৰ বাহিৰে মৰেল ছাপৰ্টো নাছিলে কাৰো আমাৰ ওচৰত। আৰু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত এটা কথাই ভাবিলোঁ, পৰমাত্মা ক'ত আছে আপুনি? যদি আছে আপুনিয়ে চাব। মই সকলো এৰি দিলোঁ, কাৰণ পূজা কৰি মই একো লাভ পোৱাই নাছিলোঁ। সেই সকলোবোৰ এৰি সন্ত ৰামপালদেৱ মহাৰাজক আমি ফ'ল' কৰিব আৰম্ভ কৰিলোঁ, সৎসংগ শুনা আৰম্ভ কৰিলোঁ। তেওঁৰ মানে মোৰ ভনীয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ কথা কৈছিলে ভূপালৰ পৰা। মোৰ ভিনদেউ তেওঁৰ লগত জড়িত হৈ আছিলে। তেওঁৰ পৰা 3 বছৰৰ আগতে জ্ঞান গংগা কিতাপখন আনিছিলোঁ। তেওঁ কৈছিলে এই কিতাপখন পঢ়িবা, তোমাৰ জীৱনৰ সমস্যা দূৰ হ'ব। কিন্তু মই মনা নাছিলোঁ, মানে মই নাজানিছিলোঁ, মোৰ বিশ্বাস হোৱা নাছিলে। কিতাপখনত এনেকুৱা কি আছিলে যে তেওঁলোক জড়িত হৈছিলে? চাগে ময়ো মই বশীভূত হৈহে যাম এনেকুৱা লাগিছিলে। গতিকে মই সেইকাৰণে সেইখনত হাত নলগালোঁ। কিন্তু যেতিয়া সমস্যা বেছি হ'ল, যেতিয়া মই হঠাৎ মুম্বাই গ'লোঁ, মোৰ মাৰ ঘৰ মুম্বাইতে হয়, তেতিয়া মোৰ ভনী আৰু মই এনেই গুচি গ'লোঁ যে নামদান কেন্দ্ৰলৈ গৈ চাওঁ। তাইও অলপ সৎসংগ শুনিছিলে যে জ্ঞান ভাল হয় তেওঁৰ, শুনিব লাগে। তেতিয়া অলপ বুজিলোঁ। তেতিয়া নামদান কেন্দ্ৰলৈ গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। আপুনি কৈছে যে আপোনাৰ মূৰৰ ওপৰত দুখৰ পাহাৰ ভাঙি পৰিছিল। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে? যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হৈ তেওঁৰ জ্ঞানবোৰ ভালদৰে বুজিলোঁ, ফ'ল' কৰিলোঁ, তেওঁৰ যি মৰ্যাদা আছে সকলোবোৰ, মই মোৰ 1.5 বছৰ সময় লাগিল। মোৰ হাজবেণ্ড 2019ত ঢুকাল। তাৰপিছত 2020ত এই কৰোণা মহামাৰীও আহি গ'ল। সেইবাবেতো আপোনালোকে বুজিয়েই পাইছে, কোনোবা আৰ্থিক লাভটো বাদ দিয়ক, কোনো আমাৰ লগতো নাছিলে। আমি সেই সময়ত অকলে আছিলোঁ। কিন্তু আমাক প্ৰতিটো সময়ত
নাজানো ক'ৰ পৰা, কিন্তু পৰমাত্মাই আমাক সহায় কৰিলে আৰু আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ হৈ থাকিল। মানে মোৰ হাজবেণ্ড ঢুকোৱাৰ পিছত যেতিয়া মোৰ আৰ্থিক সমস্যা হৈছিলে, মুখামুখি হৈছিলোঁ, আৰু পেঞ্চনো হোৱা নাছিলে তেতিয়া, না কিবা সমাধান বিচাৰি পাইছিলোঁ। মানে যি আৰ্থিক সহায় যি বিভাগৰ পৰা পাবলগীয়া আছিলে, তাৰ বাবে বহুত সমস্যা হৈছিলে। পেঞ্চনৰ বাবে মই ইনলৰ ঘৰৰ পৰাই তেওঁলোকৰ কিছু ৰাজনীতিক ভাল সম্বন্ধ আছিলে, মানে পাৱাৰ আছে, তাৰে ব্যৱহাৰ কৰি তেওঁলোকে ৰখাই দিছিলে। গতিকে সেয়া আমি পোৱা নাছিলোঁ। আমি বৰ সমস্যাত পৰিছিলোঁ। কোনো চৰকাৰী কাম মই নাজানিছিলোঁ। তিনিওজনে ৰাতিপুৱাই ওলাইছিলোঁ, প্ৰত্যেক বিভাগত গৈ ঘূৰি ফুৰিছিলোঁ, কেতিয়াবা খোৱা লোৱা নকৰাকৈ আছিলোঁ। আমি নাজানিছিলোঁ, পৰমাত্মাই ইমান প্ৰেৰণা কৰিছিলে। তেওঁ আমাক নিজে কৈছিলে, আমাৰ মনলৈ আহিছিলে, আজি এইজন অধিকাৰীক লগ কৰিব লাগিব। আৰু এনেকৈ থাকোঁতে মই আশা এৰি দিছিলোঁ, ক'ৰ পৰা একো হোৱা নাই বুলি। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ তাত প্ৰাৰ্থনা জনালোঁ যে মালিক, এনেকুৱা সমস্যা হৈছে, ল'ৰা ছোৱালীৰ পঢ়া শুনাও বন্ধ হৈ আছে, বহুত সমস্যা হৈ আছে। যেতিয়া তাৰ পৰা উত্তৰ আহিলে মালিকে দয়া কৰিব, তেতিয়া সঁচাকৈ মালিকৰ দয়া হ'ল। মই ঘৰত বহিয়ে, আপোনালোকে বিশ্বাস নকৰিব, মই ঘৰত বহিয়ে স্পন্দন চেল কিবা থাকে পুলিচ বিভাগত, য'ত আমি আমাৰ কমপ্লেইন দিব লাগে, তাতে কমপ্লেইন দিছিলোঁ। তেতিয়া সোনকালে ডিজি ছাৰে নিজে আহি ইমান সোনকালে সকলোবোৰ কাম বহুত সোনকালে সকলো কাম সম্পূৰ্ণ কৰি দিলে। পেঞ্চনো পালোঁ, মই অনুকম্পা নিযুক্তি পালোঁ। আজি ময়ো পুলিচ বিভাগত SIৰ পোষ্টত কাম কৰি আছোঁ। অনুকম্পা নিযুক্তি পাইছোঁ মোৰ স্বামীৰ স্থানত। আজি বৰ্তমান মূৰ উঠাই মানে নিজৰ ভৰিত থিয় হ'ব পাৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এইবোৰ হৈছে চমৎকাৰ। আৰু শাৰীৰিক লাভটো হৈছেই। মাজতে মোৰ কৰোণা হৈ গৈছিলে। যেতিয়া আমাৰ তিনিওটাৰে কৰোণা হৈছিলে, একেলগে হৈছিলে, ইজনে আনজনক চোৱা চিতাও কৰিব নোৱাৰিছিলোঁ, পানী দিবলৈও কোনো নাছিলে। এনেকুৱা সময়ত আমি পৰমাত্মাক মনত পেলাইছিলোঁ যে মালিক, আপুনি সহায় কৰক, আপোনাৰে সকলো। গতিকে পৰমাত্মাৰ দয়াত মই কেৱল হোৱাটছআপত এটা মেছেজ দিছিলোঁ এগৰাকী ভগতমতীক যে মই বেমাৰত আছোঁ। এইটোও কোৱা নাছিলোঁ যে কৰোণা হৈছে। সেই ভগতমতীয়ে নাজানো কেনেকৈ ক'লে, যি সন্ত ৰামপালদেৱ মহাৰাজ আছে তেওঁলোকে ঘৰত, পৰমাত্মাই মানে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঘৰত আমাৰ খোৱা বস্তু পঠিয়ালে, ঔষধ পঠিয়ালে, আমাৰ বাবে ফল মূল পঠিয়ালে, আমাৰ সম্পূৰ্ণ ধ্যান ৰাখিছিলে। যেতিয়ালৈকে আমি ভাল হোৱা নাই তেতিয়ালৈকে আমাক ফোন কৰি সুধিছিল, আজি মানে ভোজন কৰিলে নে নাই, আপোনালোকৰ স্বাস্থ্য কেনেকুৱা। গতিকে এয়া মালিকেই কৰিব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভপ্ৰাপ্ত কৰিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এইটো ধাৰণাও আছে যে তেওঁৰ লগত অনুগামীসকলে অন্ধশ্ৰদ্ধাৰ বাবে জড়িত হৈছে। আপুনি এগৰাকী SI পোষ্টত কাম কৰি আছে, তেন্তে কি এইটো কথা শুদ্ধ নেকি? আপোনাৰ এনেকুৱা লগা নাই নেকি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ লগত অন্ধশ্ৰদ্ধাত জড়িত হৈছে? নাই, অন্ধশ্ৰদ্ধাৰ বাবে জড়িত হোৱা নাই। কাৰণ শ্ৰদ্ধা আৰু ভক্তি আমি আগতে বহুত কৰিলোঁ, কিন্তু যেতিয়া আমি এই জ্ঞান বুজিলোঁ, জ্ঞানৰ সৈতে জড়িত হ'লোঁ, যেতিয়া আমি এই জ্ঞান বুজিলোঁ, তেতিয়া আমাৰ ওপৰত আকাশ ভাঙি পৰিল। কাৰণ যেতিয়া আমি গম পালোঁ আমি যি ভক্তি সাধনা কৰি আছোঁ, আমি ভাবিছিলোঁ যে দুখ দিওঁ। বেছিভাগ মানুহে ভগৱানক দুখ দিয়ে, আমি এইটো কৰিছোঁ সিটো কৰিছোঁ, ভগৱান নায়েই চাগে, ভগৱানটো নায়েই। কিন্তু এয়া যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে এয়া সৎগ্ৰন্থৰ পৰা আমাক ক'লে যে আমাৰ ধৰ্মৰ কিতাপত লিখা আছে যে আমি যি ভক্তি কৰিছোঁ সেয়া শাস্ত্ৰ বিৰোধী, সেইবাবে আমাৰ লাভ হোৱা নাই, আমি কিবা ভুল কৰি আছোঁ যি আমি কৰিব নালাগে। তেওঁ আমাক কৈছিলে যে পৰমাত্মা কোন হয়, কেনেকৈ পাব পাৰি, তেওঁক পোৱাৰ বিধি কি, তেওঁক পোৱাৰ সঠিক ভক্তি বিধি কি হয়, মুক্তিৰ মাৰ্গ কি হয়। যেতিয়া এইবোৰ গম পালোঁ, আমাৰ দুখ যিবোৰ হৈ আছিলে সেইবোৰতো হৈয়ে আছিলে, কিন্তু আমাৰতো যেনে ধৰক গাত কাঁইটে বিন্ধি আছে, তেতিয়া সেইটোৱে বুজি পালোঁ যে আমিতো বহুত ভুলো কৰি আছিলোঁ, সেইবাবে ইমান কষ্ট হৈ আছিল। যেতিয়া আমি গম পালোঁ যে এওঁ শাস্ত্ৰ অনুকূল সাধনা দিয়ে, সন্ত ৰামপালদেৱ মহাৰাজ যি আছে তেওঁ শাস্ত্ৰ অনুকূল সাধনা দিয়ে আমাৰ সকলো সৎগ্ৰন্থৰ পৰা। আমাৰ কোৰাণ, বাইবেল, গীতা, আমাৰ যি 18 বোধ, 6খন শাস্ত্ৰ, 4খন বেদ আৰু 5খন সূক্ষ্ম বেদ, যিখন আমালৈ নাহিল, ইমানখিনি সন্ত ৰামপালদেৱ মহাৰাজে খুলি মানে আমাক ক'লে, আমাক জ্ঞান দিলে, আৰু তেওঁ প্ৰমাণিত জ্ঞান দিয়ে। এই প্ৰমাণিত জ্ঞানক চায়ে আমি এই ভক্তিত আগবাঢ়িছোঁ, আৰু মই ইয়াত লাভ পালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা বহুত সহজে পোৱা যায়। বিনা মানে কোনো পইচা নিদিয়াকৈ বিনামূলীয়া শিক্ষা পাব। যেতিয়া সৎসংগ আহে চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ, তাৰ তলত হালধীয়া শাৰী আহে, তাতে সকলো ফোন নম্বৰ দিয়া থাকে। সেই ফোন নম্বৰত ফোন কৰি সেই নামদান কেন্দ্ৰৰ বিষয়ে আপুনি গম ল'ব পাৰে আৰু নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ। ধন্যবাদ। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ
যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।